শৃংখল চলিহাৰ বাসগৃহত বদৰুদ্দিন আজমল নিশা পুনৰ শৃংখল চলিহাক সাক্ষাৎ বদৰুদ্দিন আজমলৰ শৃংখল চলিহাক নিজৰ ভাতৃ আখ্যা দিলে AITF বিধায়ক বদৰুদ্দিন আজমলে আৰু বদৰুদ্দিন আজমলে ৰাজনীতি কৰিবলৈ অহা নাই বুলি মন্তব্য শৃংখল চলিহাৰ বানপীড়িত লোকক সাহায্য আগবঢ়োৱাৰ বাবে বদৰুদ্দিন আজমলৰ প্ৰতি সমগ্ৰ শিৱসাগৰী কৃতজ্ঞ বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আহক একেলগে চিংগলটা ওচৰতে আহক ভাল না কিন্তু আমাক অলপ পঞ্চমবাৰ আহিম অহা 6 মাহ মই আহি থাকিম মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই আগে মোৰ চিনাকি নাছিল এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে আমি হেতু যে পাব লাগে এই সম্মান ইজ্জতটো আমি পাইছো আৰু এটাই মেছেজ পাইছো যে হিন্দু না মুছলমান এক খুদাৰ সন্তান এই মেছেজটো আমি পাই গৈ আছো আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য এটো কাৰণে আমি ঘূৰি আছো আপোনালোকে দোৱা কৰিব এটো পলিটিচিয়ানসকলে এটো জহৰ ডালাত চেষ্টা কৰিব এ আল্লাহ আমাক বাচাই একেলগে মিলি কাম কৰিম ইনশাআল্লাহ আহিছে আমি কিছুমান সাহায্যৰ কথা পাতিছো আৰু আমি আমাৰ স্থিতিবোৰ স্পষ্ট কৰিছো আমি জাতীয়তাবাদী মানুহ আৰু এই স্থিতিখিনি আমাৰ স্পষ্ট আৰু অনাগত দিনত তেখেতে যিখিনি শিৱসাগৰৰ কাৰণে বা বানপীড়িত মানুহখিনিৰ কাৰণে কৰিছে সময় আৰু ইতিহাসে সেইখিনি হিচাপ ল'ব আৰু সময় ইতিহাসে যি লিখিব সেই কথাখিনিয়ে ইতিহাসৰ পাতত খোদিত থাকিব মই সেইকাৰণে কৈছো যে আপুনি যিখিনি কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কৰি দেখুৱাওক আৰু তেখেতে আমাক কৰা আশ্বাস দিছে আমি অলপ টিংপাত খুজিছো এটা দিয়ে নিদিয়ে কিন্তু তেওঁ দিম বুলি কমিটমেণ্ট কৰিছে আমাৰ কেতিয়াবা কয় গুণ্ডা কেতিয়াবা কয় ডকাইত কেতিয়াবা কয় চান্দাজীৱী তাৰ মাজত যিটো সত্তা আমাৰ নিৰ্মম পতাকা সদায় উৰি থাকিব আৰু বীৰ লাচিত সেনাৰ এই যিটো শক্তিটো কোনো ৰুধিব নোৱাৰে চিন্তা কৰিব নালাগে আমাৰ যুঁজাৰ চিন্তাটো কৰা এৰি দিয়ক